বাঁহগড়া ২ নং মাজৰ চুবাত ঈদ সন্মিলনী আৰু সাংস্কৃতিক সন্ধিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি দৰং জিলাৰ গণেশপুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বাঁহগড়া ২ নং মাজৰ চুবাত শুক্ৰবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক ঈদ সন্মিলনী আৰু সাংস্কৃতিক সন্ধিয়া সম্পন্ন কৰা হয়। ২ নং মাজৰ চুবা মিলনজ্যোতি যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা খেল-ধেমালি আৰু ভেকচন প্ৰতিযোগিতা। সন্ধিয়া অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক উৎসৰ্গিত এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানত শিল্পীগৰাকীৰ জনপ্ৰিয় গীতসমূহ পৰিৱেশন কৰি তেওঁৰ সংগীত জীৱন আৰু অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অৱদান সোঁৱৰণ কৰা হয়। অনুষ্ঠানত সৰ্বসাধাৰণ ৰাইজৰ লগতে উদ্যোক্তাসকলে জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীত পৰিৱেশন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। একেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী ৰহিম ৰাজ আৰু প্ৰিয়ংকা কলিতাই গীত পৰিৱেশন কৰে। নিউজ ডেস্ক AIN লাইভ। হিচাপে এয়া আমাৰ প্ৰথম জুবিন দা অবিহনে আজি দ্বিতীয় বাৰ্ষিক প্ৰগ্ৰেম। জুবিন দা অবিহনে তেওঁ যদিও আমাৰ মাজত নাই, তথাপি আমাৰ হৃদয়ত সদায় আছে। তেওঁৰ সৃষ্টিৰাজিৰে আজি এই অনুষ্ঠানটি আগবাঢ়ি গৈ আছে। তেখেতক সদায় আমাৰ মাজত থাকিবই আৰু তেখেতৰ আত্মাৰ যেন চিৰশান্তি পাওক তাৰ কামনা কৰিছোঁ। স্বচ্ছ ভাৰত অভিযান আৰু তাৰপিছতে শ্ৰদ্ধাঞ্জলি হ'ল, তাৰ আগতে ভেকচন, খেল-ধেমালি বিভিন্ন ধৰণৰ হৈছে। এতিয়া নিশা অসমৰ এতিয়া জুবিনদাৰ গীতেৰে জনপ্ৰিয় হৈ উঠা ৰাইজৰ মাজত ৰহিম ৰাজ আৰু প্ৰিয়ংকা কলিতাৰ ৰাতি নিশা আকৌ গীতৰ শৰাই আছে। নিশ্চয়কৈ আমাৰ এইটো ব্যতিক্ৰমী পদক্ষেপ ২ নং মাজৰ চুপা মিলনজ্যোতি সংঘৰ সৌজন্যত আয়োজিত ঈদ সন্মিলন আৰু সাংস্কৃতিক সন্ধিয়াৰ আমি আৰম্ভণি যিটো কৰিব ওলাইছো। আমাৰ যদিও বা আজি আমাৰ মাজত নাই, আমাৰ সমাজত নাই, কিন্তু অসমীয়া সত্তা, অসমীয়াৰ জীৱন সদায় জুবিন দাৰ লগত থাকিব। জুবিন দা অবিহনে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰো। অসমীয়া হৈ কেতিয়াও জীয়াই থাকিব নোৱাৰে যদিহে আমাৰ জুবিন দা আমাৰ মাজত নাথাকে। তাৰেই জুবিন দাক পুনৰবাৰ আমি ইয়াৰ পৰা আদৰিছো, সোঁৱৰিছো। সেয়েহে জুবিন দাৰ অতিকে প্ৰিয় গীত এয়া আপোনালোকে শুনিব পাইছে আমাৰ মঞ্চটো। মায়ে ধুমুহাৰ মতে মোৰ অটল চুবৰে নাচো। জুবিন দা আজি আমাৰ মাজত নাই যদিও তেখেতৰ স্মৃতি আজি জীয়াই ৰাখিবৰ কাৰণে এনেকুৱা এখন অনুষ্ঠান আমি পাতি আমাৰ যিবিলাক নতুন প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে জুবিন দা সত্তাটোক জানিবৰ কাৰণে, বুজিবৰ কাৰণে অনুষ্ঠানখন আমি পাতিছোঁ আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি এই অনুষ্ঠানখন আয়োজন কৰিছোঁ। আমি মিলনজ্যোতি যুৱ সংঘৰ সমূহ সদস্যই আজি প্ৰায় এমাহ ধৰি বহু কষ্ট কৰি আজি এনেকুৱা এখন অনুষ্ঠান পাতিবলৈ সক্ষম হৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।